নাৰ্ছ প্ৰাপ্তিৰ দাবীত গোৱালপাৰাত নাটযোগীসকলৰ জোৰ সমদল ৩০০ শতাধিক লোকে কঁপাই তুলিলে দুধনৈ ৰাজপথ। অসমৰ অতি প্ৰাচীনতম জনগোষ্ঠী নাটযোগী জাতিটো আজি স্বাধীনতাৰ পিছৰে পৰা প্ৰতিখন চৰকাৰে মাহিয়া দৃষ্টিৰে চাইছে। সমগ্ৰ অসমতে নাটযোগীসকলৰ ন্যায্য প্ৰাপ্তিৰ বাবে জিলাই জিলাই জোৰ সমদলৰ কাৰ্যসূচী আৰম্ভ কৰিছে। খিলঞ্জীয়া নাটযোগীসকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা দিয়া, নাটযোগী উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ গঠন কৰা আৰু নিজৰ মাটিত নিজৰ অধিকাৰ প্ৰদানৰ বাবে আজি এই কাৰ্যসূচী গ্ৰহণ কৰে। আজি কাৰ্যসূচীত প্ৰায় ৫০০ শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। সন্ধিয়া ৫ বজাত দুধনৈ জনমন্দিৰ প্ৰাংগণৰ পৰা আৰম্ভ কৰি দুধনৈ চহৰৰ মাজমজিয়া হৈ প্ৰায় ২৫০ কিলোমিটাৰ বাট বিভিন্ন শ্লোগানেৰে জোৰ সমদল কাৰ্যসূচী সফল ৰূপায়ণ কৰে। গোৱালপাৰাৰ পৰা জিন্তু নাথৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমাৰ আন্দোলন হ'ল অসমৰ যিমানখিনি আমাৰ নাটযোগী আছে, এই নাটযোগীসকলৰ আন্দোলন। আমি 1998 চনত আমাৰ এই নাটযোগীসকলক বিশেষ সংৰক্ষিত জাতি হিচাপে স্বীকৃতি দিছিলে, কিন্তু সেই স্বীকৃতি হৈয়ে থাকিল, পূৰ্ণ পৰ্যায়ত কোনো সংৰক্ষিত আমাৰ নহ'ল। সেইকাৰণত আমি অন্য যিখিনি সংৰক্ষিত জাতি আছে তেওঁলোকৰ নিচিনা সুবিধা আমাক লাগে, আৰু সেইবাবে আজি আমি ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। আৰু আমাক যিহেতু আমি নাট জনগোষ্ঠী অসমৰ কম নহয়, আমি স্বাধীনতা কালৰ পৰাই আমাৰ নাটযোগীসকলৰ অৱদান আছে। স্বাধীনতাৰ সময়ত আমাৰ মনবৰ নাথ কুহিলী দেৱী আদি কৰি বহুতো আমাৰ নেতাই মৃত্যুবৰণ কৰিছিল, শ্বহীদ হৈছিল। সেয়ে আমি নাটযোগীসকলে আমি বিচাৰোঁ আমাৰ যি দাবী সেইখিনি পূৰণৰ কাৰণে আমাক ভূমিৰ অধিকাৰ লাগে, লগতে আমাক উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ লাগে। যিহেতু আমি নাটসকল অসমৰ বিভিন্ন জেগাত বিভিন্ন ঠাইত বসবাস কৰি আহিছোঁ, গতিকে আমাক উপগ্ৰহীয় স্বায়ত্তশাসনৰ অতি প্ৰয়োজন, আৰু সেইকাৰণে আমি আজি ওলাই আহিছোঁ। আৰু এই দাবী আমাৰ উপগ্ৰহীয় স্বায়ত্তশাসন পৰিষদ আমাক লাগিবই এইটো দাবী জনাইছোঁ। আমি চৰকাৰৰ তথা আমি তেওঁলোকৰ মনোনিৱেশ কৰিব বিচাৰিছোঁ যে আমাৰ যিবিলাক সমস্যা আজিৰ সমস্যা নহয়, মই আগতে ক'লোৱে 98 চনৰ পৰাই সেই সমস্যাটো লৈছিলে, কিন্তু তাক কাৰ্যকৰী নকৰিলে। গতিকে আমি ইয়াৰ পিছত হয়তো আমি আৰু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। বাৰ্ষিক যোগী সন্মিলনী আৰু সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ আহ্বানত গোটেই অসমতে আমাৰ যি জোৰলৈ সমদল যাত্ৰা হৈ আছে, আৰু সমান্তৰালভাৱে আজি গোৱালপাৰা আৰু বঙাইগাঁও জিলাত আজি বঙাইগাঁও জিলা নাটযোগী ছাত্ৰ সন্থা আৰু বঙাইগাঁও জিলা যোগী সন্মিলনী, সমান্তৰালভাৱে গোৱালপাৰা জিলা নাটযোগী ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা যোগী সন্মিলনীয়ে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আজি আমি গোৱালপাৰাৰ দুধনৈ সমজিলাত আজি এই জোৰলৈ সমদল যাত্ৰা আমি ইতিমধ্যে শেষ কৰিলোঁ। আৰু ইয়াৰ জৰিয়তে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰে 1998 চনত যি এক প্ৰটেক্টেড ক্লাছ হিচাপে ভূমিৰ ক্ষেত্ৰত যি এক অধিসূচনা জাৰি কৰিছিল, সেই অধিসূচনাখন এখন শক্তিশালী আইনলৈ ৰূপান্তৰিত কৰিব লাগে। আৰু অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত বসবাস কৰি থকা 42 লক্ষ নাটযোগী জনগোষ্ঠীৰ শৈক্ষিক, সামাজিক, আৰ্থসামাজিক আৰু ৰাজনৈতিক উত্তৰণৰ কাৰণে এখন উপগ্ৰহীয় স্বায়ত্তশাসনৰ দাবী আজিৰ এই জোৰ সমদলৰ জৰিয়তে আমি কৰিছোঁ। আজি আপোনালোকে দেখিছে ইয়াত প্ৰায় ৭,০০০ লোকে আজিৰ এই জোৰ সমদলত অংশগ্ৰহণ কৰিছে। আজি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত সুদূৰ আমাৰ বগুৱানৰ পৰা বিকালীলৈকে অৰ্থাৎ ধূপধাৰালৈকে সিঁচৰিত হৈ থকা আমাৰ জনগোষ্ঠীৰ লোকসকল আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, আৰু ওলাই আহি চৰকাৰখনক এটাই বাৰ্তা দিব বিচাৰিছে যে যদি অতি সোনকালে চৰকাৰখনে নাটযোগী জনগোষ্ঠীটোৰ যিসমূহ অমীমাংসিত বিষয়, যিসমূহ সমস্যা, এই সমস্যাবোৰ যদি সমাধান নকৰে, অনাগত যি ২৬ৰ যি বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত হয়তো নাটযোগী জনগোষ্ঠীয়ে বেলেগ ধৰণে চিন্তা চৰ্চা কৰিবলৈ হয়তো নিশ্চয় চিন্তা চৰ্চা কৰিব।